অসম বিজেপিৰ মাননীয় সভাপতি শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়া, বিজেপি দলৰ আমাৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পবিত্ৰ মাৰ্ঘৰিটা ডাঙৰীয়া, মোৰ এজন জ্যেষ্ঠ সতীৰ্থ শ্ৰী প্ৰদান বৰুৱা, শ্ৰী কামাখ্যা তাছা, শ্ৰী ৰামেশ্বৰ তেলী, আৰু আপোনালোকে অলপ আগতে মুখ্যমন্ত্ৰীৰ গোটেই বক্তব্য শুনিলে। সঁচা কথা ক'বলৈ গ'লে আজি মই যিটো সিদ্ধান্ত লৈছোঁ সেই সিদ্ধান্তটো মোৰ বাবে এটা সহজ সিদ্ধান্ত নাছিলে। বহুত মানসিক অন্তৰ্দ্বন্দ্ব আৰু বহুত বেদনাসিক্ত দিন কিছুমান পাৰ হৈ পেলাই মই অৱশেষত এই সিদ্ধান্তটো লৈছোঁ। কিন্তু এইটো কথা মই স্পষ্ট কৰি দিব খুজিছোঁ যে মই যদি আজি বিজেপি দলৰ প্ৰতি বা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ তেওঁৰ কাম কাজৰ ধৰণ এইবিলাকত আকৃষ্ট হৈ আহিছোঁ, মই অসমৰ স্বাৰ্থৰ কথা ভাবিয়েই মই আগবাঢ়ি আহিছোঁ। এইকাৰণেই মই কথাষাৰ আপোনালোকক ক'ব খুজিছোঁ। চাওক, মই কিয় কংগ্ৰেছ দল এৰিব লগা হ'ল সেইবিলাকৰ মোৰ একেবাৰে সকলোৱে সহানুভূতি আদায় কৰিবৰ কাৰণে মই কিবা হাৱৈ বিয়ৈ কৰি পেলাই মই বিলাপ কৰিব খোজা নাই। কিন্তু এটা কথা ঠিক যে মই একেবাৰে সৰু বয়সতে 16 বছৰ বয়সতে কংগ্ৰেছ দলৰ লগত জড়িত হৈ আছোঁ। আৰু এইটো কথাও মই কম আৰু সদায় থাকিম যে মোৰ জীৱনৰ যিটো পৰিক্ৰমা, এই জীৱনৰ পৰিক্ৰমাটোত কংগ্ৰেছ দলৰ বহুত অৰিহণা আছে। মই আজি যদি সমাজত কিবা প্ৰতিষ্ঠা পাইছোঁ তেতিয়াহ'লে কংগ্ৰেছ দলৰ জৰিয়তেই মই প্ৰতিষ্ঠা পাইছোঁ। আৰু মই সদায় এইটো লৈ পেলাই গৰ্ববোধ কৰোঁ যে মই ফাৰ্ষ্ট জেনেৰেশ্যন পলিটিচিয়ান, আৰু এই ফাৰ্ষ্ট জেনেৰেশ্যন পলিটিচিয়ান হিচাপে মই কাম কৰি আহিছোঁ। কিন্তু অলপ দিনৰ পৰা অতি প্ৰণালীগতভাৱে মই এনেকুৱা এটা পৰিৱেশৰ সন্মুখীন হৈছিলোঁ যেন মই শ্বাসৰুদ্ধ হৈ গৈছিলোঁ। কিন্তু এই আজি যে যিটো মই বিজেপি দলত যোগদান কৰিছোঁ তাৰ মূল কাৰণ যদি আপোনালোকে বিচাৰে, মই এই কথা ক'ব খুজিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত আমি সুদীৰ্ঘকাল সতীৰ্থ হিচাপে আমি সময় অতিবাহিত কৰিছিলোঁ। তেওঁ কংগ্ৰেছ দলত আছিলে আমাৰ চৰকাৰ হোৱাৰ আগৰে পৰা। আমি সংঘৰ্ষ জড়িত অসমত শান্তি আনিবৰ কাৰণে বিভিন্ন ধৰণে কাম কৰিছিলোঁ। আৰু তাৰ পিছত মন্ত্ৰীসভাৰ আমি সতীৰ্থ আছিলোঁ। মই সদায় অসমৰ ভৱিষ্যতৰ কাৰণে বিশেষকৈ যিবিলাক বিভীষিকাময় দিন আমি পাৰ কৰিছোঁ সেই বিভীষিকাময় দিনবিলাক তাৰ পৰা কৰাল গ্ৰাসৰ পৰা অসমক আগুৱাই লৈ যাবৰ কাৰণে মই সদায় অসমৰ জনসাধাৰণক লগত লৈ আমাৰ অসমখন পুনৰ নিৰ্মাণ কৰিবৰ বাবে মই কাম কৰি আহিছোঁ। আৰু তাত একেলগে মই আমাৰ পিছত আমাৰ মুখ্যমন্ত্ৰী শ্ৰী আমাৰ শৰ্মা ডাঙৰীয়াৰ সাহচৰ্য পাইছিলোঁ। এতিয়াও মই ভাবোঁ যে তেওঁৰ মুখ্যমন্ত্ৰীগৰাকীৰ অফুৰন্ত কৰ্মস্পৃহা, মুখ্যমন্ত্ৰীগৰাকীৰ যি অসমৰ কাৰণে কাম কৰাৰ যিটো উদ্যম আৰু তেওঁৰ সৃজনীমূলক চিন্তাৰে ভৰপূৰ এজন ব্যক্তি। গতিকে এইটো পৰিৱেশত অসমখনৰ আমি আৰু যাতে আগুৱাই লৈ যাওঁ, দেশৰ ভিতৰত যাতে আটাইতকৈ অগ্ৰণী ৰাজ্য হিচাপে তেওঁ যিবিলাক কাম কৰিব খুজিছে তাত যাতে মই সহযোগী হিচাপে কাম কৰিব পাৰোঁ। আৰু পৰিৱেশটো মই মোৰ সদায় যেনেকৈ আজি কংগ্ৰেছ দলত মই এৰি আহিছোঁ, তাত হয়তো পিছৰ ফালে যোৱা 2 বছৰমান ধৰি পেলাই মই যথেষ্ট অপমানৰ সন্মুখীন হৈছিলোঁ। আৰু মই কৈছোঁৱেই যে বিভিন্ন ধৰণে অপমানিত হৈছিলোঁ, মই যেন নিজকে একাষৰীয়া বোধ কৰিছিলোঁ। কিন্তু মই বিজেপি দলত যদি যোগদান কৰিছোঁ এইটো কথাও মই বিজেপি দলৰ নেতৃত্বৰ আগত স্পষ্ট কৰি কৈছোঁ যে মই সসন্মানে নিজৰ আত্মসন্মান বজাই ৰাখি মূৰ তুলি এজন অসমীয়া হিচাপে মই কাম কৰি যাম। আৰু সদায় মই মোৰ অসমীয়াত্বক মই ৰক্ষণাবেক্ষণ দিম। বিভিন্ন জাতি জনজাতি বিভিন্ন গোষ্ঠী আমাৰ অসমৰ জনজীৱনত আমি আগুৱাই লৈ যাম, অসমখনক আগুৱাই লৈ যাবৰ কাৰণে কাম কৰিম। আৰু সেইটো চিন্তা কৰিয়ে মই আজি এই বিজেপি দলত যোগদান কৰিছোঁ। মই অসমৰ বিজেপি দলৰ সভাপতি শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰীগৰাকীক মই ধন্যবাদ জনাইছোঁ।
বিজেপি দলৰ একেবাৰে শীৰ্ষ যিসকল লোক আছে অমিত শ্বাহ ডাঙৰীয়াকে ধৰি পেলাই বিজেপি দলৰ সভাপতি নীতিন ডাঙৰীয়াকে ধৰি পেলাই সকলোকে মই ধন্যবাদ জনাইছোঁ মই আশা কৰোঁ মই মূৰ ওখ কৰি পেলাই মূৰ তুলি মই এটা সুস্থ পৰিৱেশত মই যাতে সেৱা কৰিব পাৰোঁ আৰু ভৱিষ্যতৰ কাৰণে যাতে অসমখনক আগুৱাই লৈ যোৱাত মোৰ সতীৰ্থসকলৰ সৈতে একেলগে কাম কৰি যোৱাৰ এটা যাতে পৰিৱেশ পাওঁ সেইটো কাৰণে মই এই বিজেপি দলত যোগদান কৰিছোঁ আৰু মই সকলোকে ধন্যবাদ জনাই মই এইখিনি কথাই আপোনালোকক ক'ব খুজিছোঁ এটা কথা যে আপুনি দীঘলীয়া সময়ত যে কংগ্ৰেছত অকলশৰীয়া হোৱাৰ কথা কৈছে কিন্তু এই সময়খিনি এইখিনি সময় কিয় বাছি ল'লে নহয় চাওক আপোনালোকক মই এইটো কথা কৈ আছোঁ তাত বিভিন্ন কাৰণ আছে মই এতিয়া কাৰণ অকল এটা কাৰণ নাই মই আজি ভালেমান দিনৰ পৰা বিভিন্ন ধৰণেৰে অপমানিত উপেক্ষিত হৈ আহিছোঁ উপেক্ষিত হোৱাটোৰ লগে লগে মোৰ এজন জ্যেষ্ঠ মই এজন